সো বন্ধুসকল এইটো হৈছে ভিডিঅ' 8 আৰু ইয়াৰ আগত আমি 6.3 আগৰখিনি আলোচনা কৰিছিলোঁ আৰু আজি এক্সাৰচাইজ 6.3 টো আলোচনা কৰিম। তো ফাৰ্ষ্টটো আমি চাওঁ যে প্ৰথমটো দি আছে অংকৰ পুনৰাবৃত্তি নকৰাকৈ পাঁচটা অংকৰ কেইটা সংখ্যা গঠন কৰিব পাৰি। দুটা বাধ্যবাধকতা দি আছে, কি দি আছে যে প্ৰতিটোতে 2, 3, 5 সদায় থাকিব আৰু 0 কেতিয়াও নাথাকে। সো আমি এটা চাম যে অংক কেইটা দিয়া আছে, পাঁচটা দিয়া আছে, মানে পাঁচটা খালি স্থান দিয়া আছে। সো আমি এইটো সলিউশনটো লৈ আগবাঢ়ি গৈছোঁ। সো সব পাঁচটা খালি স্থান দিয়া আছে ন, খালি স্থান কেইটা দিয়া আছে পাঁচটা। এনেদৰে খালি স্থান এটা, দুটা, তিনিটা, পাঁচটা। সেই পাঁচটা খালি স্থান দিয়া আছে। পাঁচটা খালি স্থানত 2, 3, 5 টো বহিবই। 2, 3, 5 এইকেইটা নিশ্চিতভাৱে বহিবই। সো তাৰ আগত কি বহিব, আৰু ইয়াত আমি এটা 0 বহালো, 0টো বহালো আৰু ইয়াত আনকেইটা বহিব। তাৰ আগতে এটা কথা জানেই যে আগতে মই কৈছিলোঁ যে অংক কেইটা, অংক হৈছে 10টা, 0ৰ পৰা 9 লৈকে সেইকেইটা হৈছে অংক। সো তাৰ এইকেইটা আনকেইটা বহিব, মানে 0, 2, 3, 5ৰ বাহিৰে আনকেইটা বহিব। সো প্ৰথমতে চাওক আপোনালোকে অংক কেইটা দিয়া আছিলে পাঁচটা, সেই পাঁচটাৰ ভিতৰত আমাৰ ইয়াত কিমান হ'ব, 5 কেইটা বাছিব কৰিব পাৰিম, 5p3 টো এইটো হেৰি হ'লেই ছিপাৰেট হ'লে। সো ইয়াত কি হ'ব 5p3 হ'ল, বুজিছে নহয়। তাৰপিছত চাওক সেই অংক 10টাৰ পৰা আমি 3টা বিয়োগ কৰি দিলোঁ, 7 হ'ল। 7ৰ এতিয়া সেই 7টাৰ পৰা আমি 2টাহে বাছনি কৰিব পাৰিম, 2টাহে হ'ব আমাৰ কাৰণে, বুজিছে নাই। এই 2টা খালি স্থানত আমি 7টা সংখ্যা বহাব লাগিব, বুজি পাইছে নাই। 7 ইয়াত কি হ'ব 7p2, বুজিছে নহয়। নাইবা আপোনালোকে এই ৰুলটো ব্যৱহাৰ কৰিব পাৰে, n মাইনাছ ৰ'ব, আপোনালোকে ইয়াত যদি বেলেগকৈ ব্যৱহাৰ কৰিব বিচাৰে তেন্তে কৰিব পাৰিব যে n মাইনাছ k p r মাইনাছ k এইটো ব্যৱহাৰ কৰিব পাৰে, বুজি পালে নহয়। সো মই এইটো পিছত কৈ আছোঁ। সো তাৰপিছত আৰু এটা আমাক দিছে, আৰু এটা দিছে, চাই ল'ব। সেইটো ইয়াত কেইটা স্থান দিয়া আছে, 1, 2, 3, 4, 5টা স্থান দিয়া আছে। সো এই 5টা স্থানত 2, 3, 5 টো থাকিবই। কিন্তু চাওক 0টোৱে এটা সংখ্যা আৰম্ভ হ'ব পাৰে জানো, নোৱাৰে। কিয়, কাৰণ 0টোৱে যদি আৰম্ভ হয় তেন্তে সেই সংখ্যাটোতো হ'ব 4টা অংকৰে সংখ্যা হ'ব। সো 0টো প্ৰথমতে থাকিব নোৱাৰে। সো আমি প্ৰথম ধৰিম 0টো প্ৰথমতে থাকিব পাৰে বুলি ধৰিম। সো পাৰে বুলি ধৰিলে ইয়াত আনকেইটা থাকিব। সো ইয়াত 4টা বেলেগ আৰু বেলেগকৈ থাকিব নাই, সেইকাৰণে হ'ব ইয়াত 4p1, মানে সেই ইয়াত 5টা আছিলে, এটা 0টোৱে ল'লে 4টা থাকিলে 4p1 হ'ল। সো তাৰপিছতো আকৌ এই 2, 3, 5ৰ বাহিৰে এইকেইটা থাকিব নাই। সো কেইটা থাকিলে, 0ৰ বাহিৰে 9টা থাকিলে সংখ্যা। সেই 9টাত কি হ'ব 9p কি হ'ব 4 হ'ব। 9p কিয় 4 হ'ব, চাওক যে 2, 3, 5 আৰু এইটো x বুলি লিখি থোৱা আছে, এই খালি স্থানকেইটা থাকিব, মানে 1, 2, 3, 4টা খালি স্থান থাকিব। সো আমি 9টা অংকৰ পৰা কেইটা খালি স্থান ল'ম, এতিয়া 4টা ল'লোঁ, বুজি পালে কথাটো। সো এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব, মাইনাছ কৰিব লাগিব। চাব এতেকে আমাৰ কি দি আছিলে, প্ৰতিটোতে 2, 3, 5 থাকিলে, এইটো x আছিলে, তেন্তে কি হ'ব 7p2 ইনটু 5p3 মাইনাছ কি হ'ব 4p1 ইনটু 9p4। আৰু ইয়াৰ এনচাৰটো তেতিয়া এইটো আপোনালোকে সলভ কৰিব। সো ইয়াৰ এনচাৰটো আমি কি পাম যে 2, 3, 7, 6 এইটো পাম। কৰিব মই
আপোনালোকক অকণমান আগত যে কৈছিলোঁ বিকল্প পদ্ধতি এটা আছে বুলি, চ' সেইটো হৈছে মই কৈ দিছোঁ অলপ বেলেগকৈ কৰিব পাৰে যে আমাক n কিমান দিয়া আছে, n = 10 দিয়া আছে হয়নে নহয়, r = কিমান দিয়া আছে, r = 5 দিয়া আছে, বুজি পাইছে নাই, আৰু k = আমাৰ ইয়াত কিমান দিয়া আছে, k = কিমান দিয়া আছে, 3 দিয়া আছে, 3। চ' আমি পাইছিলোঁ যে সদায় উপস্থিত থাকিলে কি হয়, সদায় উপস্থিত থাকিলে কি এটা হেৰি এটা পাইছিলোঁ, চ' ফৰ্মুলা এটা পাইছিলোঁ n - k p r - k। ইয়াৰ পৰা কি পাম আমি যে 10 - k মানে কি পাম আমি 3p আৰু এফালে 5 - 3। ইয়াত ইনটু আৰু এটা কি হ'ব এতিয়া r p k, বুজি পাইছে না, r p k = ইনটু কি হ'ব ইয়াত ইনটু r মানে কিমান পালোঁ 5p3, বুজি পাইছে নাই, অথন 7p2 ইনটু 5p3। এতিয়া এইটোৰ পৰা আমি 4p1 9p4 বিয়োগ কৰিব লাগিব, বুজি পাইছে না। চ' আমি ইয়াৰ পৰা এইটো এনেকৈও কৰিব পাৰোঁ, চ' এইটো বুজি পালে বুলি আশা কৰিলোঁ। এইটো মই বক্স বনাই দিছোঁ যাতে এইটো সুবিধা হয়। এতিয়া তাৰ পিছৰ কুৱেশ্যনটো লৈ আহোঁ, পিছৰ ছেকেণ্ড কুৱেশ্যনটো লৈ আহোঁ। ছেকেণ্ডটো কি দিয়া আছে চাওক যে 0 কেতিয়াও নাথাকে। সংখ্যা কেইটা আছে আমাৰ, অংক কেইটা আছে, অংক আছে 0 1 2 3 4 5 6 7 8 9, এইকেইটা হৈছে অংক। ইয়াত যদি 0টো নাথাকে, 0টো নাথাকিলে আমি সংখ্যা কেইটা, অংক কেইটা পাম, আমি 9টা পাম হয়নে, 9টা অংক পালোঁ। এতিয়া সেই কিন্তু স্থান কেইটা দি আছে, 5টা। চ' আমি ইয়াত হ'ব 5টা স্থানটো আমি আঁকি ল'ম, 1 2 3 4 5, ইয়াত 5টা স্থান হ'ল। ইয়াত 0টো কি বুলি দিছে, কেতিয়াও নাথাকে বুলি দিছে। চ' 0টো নাথাকিলে কি হ'ব, এইটো 9p হ'ব আৰু এইফালে 5 হ'ব, 5 হ'ব। কিয় হ'ব, এতেকে ইয়াৰ পৰা আমি এনচাৰটো কি পাম 15120, এইটো পাম আৰু এইটো হ'ব এনচাৰ। চ' এতিয়া চাওক কুৱেশ্যন নাম্বাৰ 2টো, কুৱেশ্যন নাম্বাৰ 2টো দিয়া আছে যে 10খন ভিন্ন কিতাপৰ পৰা এবাৰত 4খনকৈ লৈ এটা আলমাৰীত কিমান ধৰণে সজাব পাৰি যদিহে এখন বিশেষ কিতাপ সদায় লোৱা হয় আৰু কেতিয়াও লোৱা নহয়। দুটা ৰিজন দিয়া আছে। চ' আমি সলিউশ্যনটো এতিয়া কৰিবলৈ চেষ্টা কৰিম। চব n কিমান দিয়া আছে, ফাৰ্ষ্ট চাওক আমি বেলেগকৈ নাচাওঁ, ডাইৰেক্ট সূত্ৰটো এপ্লাই কৰিবলৈ চাম। n কিমান দিয়া আছে, n = আমাক দিয়া আছে 10 হয়নে, আৰু 4খনকৈ লৈ বুলি কৈছে। চ' r = কিমান হ'ব, r = গিভেন দেই, r = কিমান আছে 4। আৰু এইটো প্ৰথম ক্ষেত্ৰত লৈছোঁ আমি, চৰি প্ৰথমটো কৰিবলৈ চাইছোঁ না, প্ৰথমটো নালাগে, আমি পাতিয়ে লৈছোঁ। চ' k = কিমান দিয়া আছে, k = কিমান দিয়া আছে, এয়া 1 দিয়া আছে। চ' প্ৰথমটো কৰিবলৈ গ'লে এতিয়া সূত্ৰটো কি পাইছিলোঁ আমি, n - কি পাইছিলোঁ r p r - n - k r - k ইনটু কি পাইছিলোঁ r p k, এইটো পাইছিলোঁ হয় নহয়। চ' এতিয়া চাওক ইয়াত আমি এই যিখিনি ভেলু পালোঁ সেইখিনি পুট কৰিম। চ' ভেলুখিনি পুট কৰিলে কি পাম, n = কিমান হ'ল 10 মাইনাছ, এইটো সদায় উপস্থিত হোৱাৰ কাৰণে, মানে সদায় কিতাপখন লোৱা হৈছে সেইকাৰণে এইটো সূত্ৰ। চ' 1p আৰু এইফালে আহিলে r = কিমান আছিলোঁ 4 মাইনাছ কিমান পালোঁ 1, 4 - 1 ইনটু 4p1। চ' পালোঁ 9p3 ইনটু 4p1। চ' ইয়াৰ পৰা আমি এইটো হেৰি কৰিম, চল্ভ কৰিম। চ' কিমান হ'ব
factorial 9 by factorial 9 minus 3 into factorial 4 by factorial 4 minus 1. So এতিয়া কি পাম চাব যে 9 এতিয়া তলতো 9 minus 3 হলে 6 হল সো ওপৰতো আমি factorial 6 আনিব লাগাম 8 into 7 factorial 6 into 6 so তলত কি হ'ব factorial 6 factorial 6 factorial 6 cancel so ওপৰত আহিব 4 আমি 3 কৰিম তো তলতো 3 আহিব তেনেৰে নাহিব জানো 4 টো উলিয়াই লো আহিব তো এটো কেনসেল গল তো ইয়াৰ এনসাৰটো আমি কি পাম তেতিয়া 2016 এটো এনসাৰটো হ'ব আপোনালোকে কৰি চাব যদি নহয় ইয়াৰ কথাটো মই অলপ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছো সো ফাৰ্স্ট আমাক কিতাপ দিয়া আছে সৰি এবাৰত 4খনকৈ লৈ বুলি দিয়া আছে 4খনকৈ লৈ মানে স্থান 4টা বুলি দিয়া আছে সো অলপ বুজাবলৈ চাম সো এটো সব 4টা ললো স্থান 1 2 3 4 হয়নে 4টা ললো ইয়াত ফাৰ্স্ট এটা বিশেষ এটো বিশেষ বুলি ধৰিলো সো বিশেষ বুলি ধৰাৰ কাৰণে 4p1 হলনে এডোখৰ 4p1 হল এটো 4p1 হল আৰু আন 3টা আছে ন সো 9 পা 1 গল হয়নে 9 পা 1 গল या 9 পা 1 10 পা 1 গল সো 9 হল আৰু আমাৰ 3টা স্থান আছে সো 9p3 হল বুজি পাইছা নহয় কেনেকৈ এই সূত্ৰটো খাটে সো তাৰ পিছৰ কোৱেশ্চনটো চাম আমি তাৰ পিছৰটো কি দিয়া আছে সেকেন্ডটো দিয়া আছে যে কেতিয়াও লোৱা নহয় ক্ষেত্ৰত কি আছিল আপোনাৰ সব n minus k p r এইটো আছে হয়নে সো ইয়াৰ ক্ষেত্ৰত আমি কি পাম ইয়াৰ ক্ষেত্ৰত n কিমান আছে আমাৰ n 10 minus 1 p 5 নহয় সৰি 4 ইকুৱেল টু 9p4 এটাকে আমি কিমান পাম 9p4 3024 ইয়াৰ এইটো এনসাৰটো পাম তো বন্ধুসকল এতিয়া চাওক কোৱেশ্চন নম্বৰ 3 টো কোৱেশ্চন নম্বৰ 3 টো দিয়া আছে যে 1 2 3 4 5 অংক কেইটাৰে কিমান সংখ্যা গঠন কৰিব পাৰি যদিহে সংখ্যাবোৰ 1000তকৈ সৰু আৰু পুনৰাবৃত্তি কৰিব পাৰি সো আমি এটা কি চাম সলিউশন সো চাওক প্ৰথমতে অংকৰ সংখ্যা কিবা দিয়া আছে 5টা দিয়া আছে সো আমি লিখিম অংকৰ সংখ্যা ইকুয়াল টু 5 আমাক দিয়া আছে সো এতিয়া আমি 1000তকৈ সৰু সংখ্যা গঠন কৰিব লাগে সো 1000তকৈ সৰু সংখ্যা গঠন কৰিবলৈ হলে সংখ্যাবোৰ কিবা প্ৰকাৰ থাকিব যে 1000 টো আছে সো এই সংখ্যাবোৰ কিবা প্ৰকাৰ থাকিব মানে কথাটো হৈছে যে কিটা 1000তকৈ তলত থাকিবলৈ হলে 100 হ'ব তাৰ পিছত 10 হ'ব তেনেকুৱা বিলাক থাকিব মানে তিনিটা অংকৰ সংখ্যা থাকিব আৰু দুটা অংকৰ সংখ্যা থাকিব ফাৰ্স্ট থাকিব তিনিটা অংকৰ সংখ্যা তিনিটা অংক তাৰ পিছত থাকিব দুটা অংক এই এনেকেৰে দুটা অংক থাকিব ফাৰ্স্ট আমি চাম তিনিটা অংকৰ বাবে চাম তাৰ পিছত এটা অংক থাকিব এটা অংক ফাৰ্স্ট আমি তিনিটা অংকৰ বাবে চাম তিনিটা অংকৰ বাবে অংকৰ সংখ্যা 5 দিছে মানে 5 দিছে কিন্তু খালি স্থান কিটা আনটা হ'ব তিনিটা অংকৰ বাবে খালি স্থান তিনিটা স্থান হ'ব এনেৰে খালি স্থান কেইটা থাকিব আমাৰ এটা তিনিটা স্থান খালি থাকিব সো ইয়াত ফাৰ্স্টতে আমি এই 5টা বহাব পাৰিম 5টা তাৰ পিছত পুনৰাবৃত্তি কৰিব পাৰিম 5টা তাৰ পিছত আকৌ পুনৰাবৃত্তি কৰিব পাৰিম 5টা হ'ব বুজি পাইছে না এটো তিনটা অংকৰ বাবে হল এটো হল বাদে কিবা হল ইয়াৰ পৰা তিনটা অংকৰ কিবা পাম 5 into 5 equal to 125 তাৰ পিছত পাম দুটা অংকৰ বাবে এই দুটা অংকৰ বাবে কিমান পাম দুটা খালি স্থান পাম সো ইয়াত হ'ব 5
আৰু 5 ইকুৱেল টু কি হ'ব 5 * 5 ইকুৱেল টু 25 তাৰপিছত পাম এটা অংকৰ বাবে কিমান পাম এটাই পাম খালি স্থান সো 5 হ'ব ইকুৱেল টু 5 হ'ব যেতিয়া আমি ইহঁতক যোগ কৰিম এড কৰিম তেতিয়া কি হ'ব চাব ইকুৱেল টু 125 প্লাছ 25 প্লাছ 5 ইকুৱেল টু হ'ব 150 প্লাছ 5 ইকুৱেল টু 125 আৰু এইটোৱে হৈছে আমাৰ এনসাৰটো সো ভিডিওটো এখানে লিখিবৰ কাৰণে ভিডিওটো পজ কৰি লওক সো এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টোলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 4 টো ভালদৰে চাব যে এখন বিদ্যালয়ৰ পৰা 5 জন ছাত্ৰ আৰু 4 জনী ছাত্ৰী এক প্ৰতিযোগিতাৰ বাবে বাছনি কৰা হয় সো একেটা শাৰীত কিমান ধৰণে তেওঁলোকৰ ফটো তুলিব পৰা যাব যদি দুজনী ছাত্ৰী কেতিয়াও একেলগে নাথাকে সো ইয়াৰ আমি সলিউশনটো বিচাৰিম হয়নে তো চাওক ছাত্ৰৰ সংখ্যা কিমান দিয়া আছিল 5 জন আৰু ছাত্ৰীৰ সংখ্যা 4 জন সবে 5 জন যেহেতু ছাত্ৰীৰ সংখ্যা ছাত্ৰীৰ ওপৰত হেইটো ডিপেন্ড কৰিছে সো আমি ফাৰ্স্ট ছাত্ৰৰ সংখ্যাটো পাতি লম ছাত্ৰৰ সংখ্যা কিমান হ'ব 1 2 3 4 5 হ'ল এয়া হৈছে ছাত্ৰৰ সংখ্যা এই 0 টোৱে মিন কৰিছে ছাত্ৰ 0 টো ছাত্ৰ বুজি পালে না তাৰ পিছত এই 5টা ছাত্ৰৰ সংখ্যা হ'ল ইয়াত আমি ছাত্ৰীৰ সংখ্যা এটা বহাবলৈ চেষ্টা কৰিম ইয়াত বি 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 তো বুজি পালে না এতিয়া এটো নিলিখিলে হ'ল কাই দিলে সো ইয়াত আমি ছাত্ৰীৰ সংখ্যা বহাবলৈ চেষ্টা কৰিম ছাত্ৰীৰ সংখ্যা হ'ব জি যেহেতু একেলগে নবহে বুলি কৈছে এখানে আঁতৰত দিছো এটা মাজত বয় ভৰাই দিছো সো জি 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 এটা কিমান স্থান ললে 6টা স্থান এটা ইয়াত কিবা হ'ল বৰ সংখ্যা কিবা হ'ল 5 হ'ল নহয় দে আৰু হেৰিও 5 হ'ল এটো স্থান 5 হ'ল কিন্তু ছাত্ৰীৰ সংখ্যা 4 আছে হেৰি সংখ্যা 6 হ'ল যে বাস কি স্থানৰ সংখ্যা 6 নহল জানো 1 2 3 4 5 6 এয়া 6 আৰু সংখ্যা 6 সো একে ছাত্ৰক আমি কিবা ধৰে হেই কৰিব পাৰিম বিন্যাস ছাত্ৰৰ বিন্যাস কিবা হ'ব সো ছাত্ৰৰ হ'ব ছাত্ৰক 5 জন ছাত্ৰক বহাব পাৰিম ফেক্টৰিয়েল 5 ধৰণে তাৰ পাছত ছাত্ৰীক কেনেকৈ বহাব পাৰিম ছাত্ৰীৰ খালি স্থানৰ সংখ্যা 6 হ'ল আৰু ছাত্ৰীৰ সংখ্যা 4 হ'ল সবে কেনেকৈ বহাব পাৰিছো 4 জনী ছাত্ৰীক বহাব পাৰিম 6p4 প্ৰকাৰে বা ধৰণে সো এতিয়া বস্তুটো ওলাই গ'ল এটাকে বিন্যাস মুঠ বিন্যাস কৰিলো ফেক্টৰিয়েল 5 into 6p4 the equal to মই ভাঙি দেখুৱাইছো ফেক্টৰিয়েল 5 হ'ল into ফেক্টৰিয়েল 6 by ফেক্টৰিয়েল 6 minus 4 হ'ল equal to ফেক্টৰিয়েল 5 হ'ল into এটো 2 হ'ব so 6 into 5 into 4 into 3 এটো হ'ব 2 so তলটো 2 হ'ব এটো ক্যান্সেল গ'ল so factorial 5 আৰু এটো পূৰণ কৰিলে আমাৰ উত্তৰটো ওলাইগে
4320 আপোনালোকে উত্তৰটো উলিয়াব মই এতিয়া টাইম হ'ব ল'ব কাৰণে উত্তৰটো উলিয়াই দিয়া নাই সো এইখিনি লিখিবৰ কাৰণে বুজি পাইছে যদি লিখিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো পজ কৰি লওক সো এতিয়া আমি কোৱেশ্চন নম্বৰ 5 টো লৈ আগবাঢ়ি গৈছো সো কোৱেশ্চন নম্বৰ 5 টো আছে যে ওৰিয়েণ্টেল শব্দটোৰ অক্ষৰবোৰ কিমান প্ৰকাৰে গঠন কৰিব পাৰি য'ত কোনো দুটা স্বৰবৰ্ণ মানে ভি বুলি লিখিছো মানে ভাৱেল একেলগ নহয় তাৰ পিছতো আহিলে ব্যঞ্জন বৰ্ণ আৰু স্বৰবৰ্ণ এটাৰ পিছত এটা বহে বুজি পাইছেনে কথাটো হেতু এতিয়া আমি সলিউশনটো লম সো ভালদৰে চাওক ইয়াৰ সলিউশনটো হ'ব সো ফাৰ্স্ট আমি চাব লাগিব অক্ষৰ সংখ্যা ইকলে বা কিবা দিয়া আছে সো 8 দিয়া আছে 8 মানে এইটো হিচাপ কৰি থৈছো 8 দিয়া আছে তাৰ পিছত ভাৱেল কিমান দিয়া আছে মানে স্বৰবৰ্ণ কিবা দিয়া আছে ভাৱেল কিবা দিয়া আছে সো 1 2 3 আৰু 4 চাৰিটা দিয়া আছে 1 2 3 4 তাৰ পিছত কনসনেন্ট কেইটা দিয়া আছে সো মানে ব্যঞ্জন বৰ্ণ কেইটা দিয়া আছে 1 2 3 4 চাৰিটা দিয়া আছে বুজি পালে সো প্ৰথমটোত এটো আমি ফাৰ্স্টটো এতিয়া আমি প্ৰথমটো কৰিম প্ৰথমটো চক গুটেই যেটো অংকটো প্ৰথম অংকটো ভাৱেলৰ ওপৰত ডিপেন্ড কৰিছে মানে স্বৰবৰ্ণৰ ওপৰত ডিপেন্ড কৰিছে সেই কাৰণে আমি ফাৰ্স্ট ব্যঞ্জন বৰ্ণখিনি পাতি লম বুজি পাইছে না কথাটো সো ব্যঞ্জন বৰ্ণখিনি পাতিলে কি হ'ব ফাৰ্স্ট আহিব কনসনেন্ট তাৰ পিছত হ'ব কনসনেন্ট চাৰিটা আছে যেহেতু তাৰ পিছত চক ভাৱেল আহিলে ভাৱেলক এতিয়া এই 1 2 3 4 5টা খালি স্থান আহিলে হে 5টা খালি স্থানৰ বাবে ভাৱেলক বহাব লাগে মানে যেহেতু একেলগ হ'ব দৰে হেকাৰে ইয়াত ভাৱেল বহালো এটো বক্স বনাই দিছো সো এডেকে আপোনালোকে পৰীক্ষাটো লিখিব নালাগে এইবিলাক ডাইৰেক্ট কৰিলে হ'ল কিন্তু বুজিবৰ কাৰণে আপোনালোকে কোৱেশ্চন পেপাৰত কৰি ল'ব পাৰে সো এতিয়া স্থান কিটা পালো কনসনেন্টৰ কাৰণে চাম কনসনেন্টৰ কাৰণে 1 2 3 4 চাৰিটা পালো ভাৱেলৰ কাৰণে কেইটা পালো চক 1 2 3 4 5টা পালো সো ভাৱেলবোৰ কিমান প্ৰকাৰে পুৰাব পাৰে সো ভাৱেলবোৰ আমি কিমান প্ৰকাৰে বিন্যাস কৰিব পাৰি ভেগিনি 5p4 প্ৰকাৰে বুজি পালে নহয় আমি ডাঙৰটো ওপৰত এনৰ ঠাই ডাঙৰটো ৰাখিব লাগিব r ইকুৱেল যেহেতু r ইজ লেস দেন n বুলি আছে লেস দেন অৰ ইকুৱেল টু n বুলি আছে সো এনৰ ঠাইত আমি ডাঙৰটো ৰাখিব লাগিব বা সমানটো ৰাখিব লাগিব সো এটা আমি খালি স্থানটো ৰাখিলো ইয়াত তাৰ পিছত কনসনেন্টটো আমি কিমান প্ৰকাৰে কৰিব পাৰিম আপোনালোকে ভালৰে আখৰে লিখিব মই ডাইৰেক্ট কৰি দিছো ইয়াত জাগা না দিব কাৰণে সো কনসনেন্টটো আমি কিমান প্ৰকাৰে কৰিব পাৰিম সো 4p4 প্ৰকাৰে সো হেৰক মাল্টিপ্লাই কক অৰ্থাৎ বিন্যাস কিবা পাম আমি নিৰ্ণয় বিন্যাস ইকুৱেল টু কিবা পাম সো 5p4 ইনটু 4p4 ইকুৱেল টু কিবা আহিলে factorial 5 by factorial 5 minus 4 কিমান হল 1 into এটো তো factorial 4 হল গব পাইছে equal to factorial 5 বাৰে কিমান হয় 120 হয় বা ডাইৰেক্ট কৰি দিছো আৰু factorial 4 বাৰে কিমান হয় 24 সো ইহতক যেতিয়া পূৰণ কৰিব আপোনালোকৰ এনসাৰটো আহিব 28 বল ভালকৈ লিখিছো 2880 এটো এনসাৰ আপোনালোকৰ উলাব সো মাল্টিপ্লাইটো কৰিব বুলি ভাবিছো সো ইয়াৰ এতিয়া আমি পিছৰ কোৱেশ্চনটো যাম পিছৰ কোৱেশ্চনটো চাব সেকেন্ড কোৱেশ্চনটো আপোনালোকে বুজি পাইছে বুলি মই ভাবিছো সো ব্যঞ্জন বৰ্ণ আৰু স্বৰবৰ্ণ এটাৰ পিছত এটা আছে সো ফাৰ্স্ট আমি ভাৱেল ভাৱেল কে লৈছো যেনিবা সো ভাৱেল ফাৰ্স্ট আহিলে তাৰ পিছত আহিলে কনসনেন্ট তাৰ পিছত আকৌ ভাৱেল আহিলে এটাৰ পিছত এটা আছে তাৰ পিছত আকৌ কনসনেন্ট আহিলে
তাৰপিছত আকৌ ভাৱেল আহিলে তাৰপিছত আকৌ কনসনেণ্ট আহিলে কিয় তাৰপিছত এটা দুটা এই তিনিটাহে হৈছে আকৌ ভাৱেল আকৌ কনসনেণ্ট এনেকৈ চাৰিটা নাইবা বা ইয়াৰ বাহিৰে এইটোতো কৰিলোৱে ফাৰ্ষ্ট আমি ভাৱেলক ৰাখি কৰিলোৱে কিন্তু যদি আমি কনসনেণ্টক ফাৰ্ষ্ট ৰাখোঁ তেতিয়া কি হ'ব চাব যে ফাৰ্ষ্ট কনসনেণ্ট আহিলে তাৰপিছত ভাৱেল আহিলে তাৰপিছত কনসনেণ্ট আহিলে তাৰপিছত ভাৱেল আহিলে তাৰপিছত আকৌ কনসনেণ্ট আকৌ ভাৱেল আকৌ কনসনেণ্ট যি পালে হয় তাৰপিছত আকৌ ভাৱেল চ' আমি প্ৰথমটোত 4 ভাৱেল এই ভাৱেলক কিমান প্ৰকাৰে কৰিব পাৰিম ফেক্টৰিয়েল 4 প্ৰকাৰে কনসনেণ্টক কেই প্ৰকাৰে কৰিব পাৰিম ফেক্টৰিয়েল 4 প্ৰকাৰে আৰু নাইবা যদি আমি চিটো আগত ৰাখোঁ তেতিয়াতো আকৌ কনসনেণ্টকো ফেক্টৰিয়েল 4 আৰু ভাৱেলকো ফেক্টৰিয়েল 4 বাৰ কৰিব পাৰিম চ' এনেকৈ মুঠ বিন্যাস কিমান হ'ব মুঠ বিন্যাস শিকলো কি হ'ব চাওক ইয়াতে কৰি দিছোঁ ফেক্টৰিয়েল 4 মানে 4p4 হ'ব চাৰিটা খালী স্থান চাৰিটা অক্ষ মানে ভাৱেল বা যিকোনো ধৰক ইনটু ফেক্টৰিয়েল 4 প্ৰথমটোৰ কাৰণে হ'ল প্লাছ ফেক্টৰিয়েল 4 ইনটু ফেক্টৰিয়েল 4 ছেকেণ্ডটোৰ কাৰণে হ'ল চ' আমি এতিয়া কি লিখিব পাৰোঁ 2 ইনটু ফেক্টৰিয়েল 4 ইনটু ফেক্টৰিয়েল 4 ইকুৱেল টু 2 ইনটু ফেক্টৰিয়েল 4 মানে কিবা পাইছিলোঁ 24 ইনটু 24 ইকুৱেল টু 24 কিমান হ'ল 576 চ' ইয়াৰ এনচাৰটো আপোনালোকে পূৰণ কৰিলে ওলাব 1152 বুজি পাইছে নহয় চ' এইখিনি পাৰিলে বুজি পালে বুলি আশা কৰিলোঁ যদি বুজি পোৱা নাই কমেণ্টত জনাব তো লিখিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো পজ কৰি লওক চ' এতিয়া আহিলে আমাৰ কুৱেশ্যন নম্বৰ 6টো কুৱেশ্যন নম্বৰ 6টো কি দি আছে চাওক যে পলিহেড্ৰা শব্দটো অক্ষবোৰ কিমান ধৰণে সজাব পাৰি মই লিখা নাই ইয়াত গোটেইটো লিখিবলৈ দীঘল হ'ব চ' কুৱেশ্যনটো কিতাপৰ পৰা চাই ল'ব তাত দুটা বাধা দিছে যে স্বৰবৰ্ণ কেইটা একেলগে নাথাকে প্ৰথমটো আৰু ছেকেণ্ডটো হৈছে কোনো দুটা স্বৰবৰ্ণ একেলগ নহয় প্ৰথমটো বেলেগ আৰু দ্বিতীয়টো বেলেগ আমি এতিয়া প্ৰথমটো চাম তো সলিউশ্যন প্ৰথমটো চোৱাৰ আগতে এটা কথা লিখি লওঁ চাওক যে পলিহেড্ৰা শব্দটোত অক্ষৰ সংখ্যা কিমান অক্ষৰ সংখ্যা কিমান সেইটো চাম ফাৰ্ষ্ট বুজিছেনে চ' অক্ষৰ সংখ্যা ইকুৱেল কিমান চাম 1 2 3 4 5 6 7 8 9 হ'ল হয়নে এতিয়া ইয়াত ভাৱেল কিমান মানে স্বৰবৰ্ণৰ সংখ্যা কিমান ভাৱেলৰ সংখ্যা কিমান সেইটো চাম বুজিছেনে ভাৱেলৰ সংখ্যা 1 2 3 এ ই ও অৰ্থাৎ 3টা আৰু কনসনেণ্টৰ সংখ্যা কিমান কনসনেণ্ট মানে ব্যঞ্জন বৰ্ণৰ সংখ্যা কিমান চ' 9 পৰা 3 গ'লে কিমান থাকে 6 থাকে চ' ব্যঞ্জন বৰ্ণৰ সংখ্যা কিমান হ'ব 6 চ' এতিয়া প্ৰথম যিহেতু প্ৰথম অংকটো যিহেতু স্বৰবৰ্ণৰ ওপৰত ডিপেণ্ড কৰিছে চ' আমি ফাৰ্ষ্ট সেইকাৰণে কনসনেণ্টকেইটা বহুৱাই ল'ম বুজি পাইছেনে কনসনেণ্টকেইটা আমি বহুৱাই ল'ম কনসনেণ্টকেইটা বহুৱাই ল'লে কি চাব চৰি এই পিছৰটোৰ ক্ষেত্ৰত কনসনেণ্টকেইটা বহুৱাম ফাৰ্ষ্ট আমি স্বৰবৰ্ণকেইটা একেলগে নাথাকে বুলি কৈছিলোঁ আমি দাতাৰ শব্দটো যে পাইছিলোঁ উদাহৰণ তাত টানিয়াৰহৰে কৰিম চ' ফাৰ্ষ্ট আমি এ ই ও একেলগ কৰিলোঁ এটা কৰিলোঁ ধৰি লওক ফাৰ্ষ্ট যেনিবা মই বস্তুটো বুজাই আছোঁ চ' এটা ধৰি ল'লোঁ তাৰপিছত আৰু কেইটা অক্ষৰ থাকিলে 6টা থাকিলে ইয়াত এতিয়া ইয়াত 6টা অক্ষৰ থাকিব চ' এই 6 প্লাছ 1 কিমান হ'ল 7 হ'ল ইয়াত হ'ব 6 প্লাছ 1 ইকুৱেল টু 7 আমি এইক 1 বুলি ধৰিছোঁ মানে এটা বুলি ধৰিছোঁ ফাৰ্ষ্ট
চ' যিহেতু স্বৰবৰ্ণৰ সংখ্যা কেইটা একেলগে নাথাকে বুলি কৈছে আমি থাকেটো উলিয়াই ল'ম বুলি তাৰপিছত এই অ'টোৰ মাজত কিমান তিনিটা খালী স্থান আছে চ' তিনিটা খালী স্থানত তিনিটা অক্ষ কিমান ধৰণে পূৰাব পৰা হ'ব নিশ্চয় তিনি ধৰণে মানে ফেক্টৰিয়েল 3 ধৰণে চ' এইটো হ'ব ফেক্টৰিয়েল 3 বুজি পাইছে চ' এতিয়া ফেক্টৰিয়েল 3 হ'ব চ' এতিয়া আমি কি হ'ব যে স্বৰবৰ্ণ কেইটা একেলগে থাকিলে বা ভাৱেল কেইটা একেলগে থাকিলে কি হ'ব চাব একেলগে থাকিলে ফেক্টৰিয়েল 7p এইটো কি হ'ব এইফালে 6 হ'ব ন 6 নহয় জানো 7p 6 হ'ব হয় সৰি এইটো 7p 6 নালাগে এইটো 7 ফেক্টৰিয়েল 7 হ'ব কাৰণ 7টা স্থান আছে এই 6টা স্থান আৰু এইটো সৈতে 7টা স্থান চ' ফেক্টৰিয়েল 7 হ'ব আৰু ইয়াত হ'ব ফেক্টৰিয়েল 3 বুজি পালে এতিয়া এই স্বৰবৰ্ণ কেইটা একেলগে থকাটো উলিয়ালো মুঠ বিন্যাস কিমান হ'ব এতিয়া হ'লে মুঠ বিন্যাস মানে এই পলিহেড্ৰা শব্দটোৰ মুঠ বিন্যাস কি ক'লে কিমান দি আছে ফেক্টৰিয়েল 9 হ'ব ফেক্টৰিয়েল 9 মাইনাছ 7 ফেক্টৰিয়েল 7 ইনটু ফেক্টৰিয়েল 3 মানে একেলগে নাথাকিলে বুজি পাইছে নহয় এটা কি হ'ব এইটো ভাৱেল কেইটা একেলগে নাথাকিলে চ' একেলগে নাথাকিলে কি হ'ব চাব যে ফেক্টৰিয়েল 9 আছে ফেক্টৰিয়েল 9 মাইনাছ ফেক্টৰিয়েল 7 ইনটু ফেক্টৰিয়েল 3 এইটো আপোনালোকে কৰিব চ' অলপ মই কেনেকৈ কৰিব অলপ দেখুৱাই দিছোঁ চ' 9 আৰু 8টো বাহিৰলৈ উলিয়াই দিয়ক চ' ফেক্টৰিয়েল 7টো কমন ল'ব পাৰিব ফেক্টৰিয়েল 7টো কমন ল'লে কি হ'ব ইয়াত থাকিব কি হ'ব 9 ইনটু 8 72 মাইনাছ 6 হ'ব আৰু এইটো যেতিয়া পূৰণ কৰিব তেতিয়া আপোনালোকৰ উত্তৰটো ওলাবগৈ কিমান ল'ব 264 এইটো ওলাব বুজিছেনে মইতো কৰি দিয়া নাই কৰিবলৈ দিগদাৰ হ'ব দীঘল হ'ব চ' আপোনালোকে পূৰণটো কৰিব বুলি ভাবিছোঁ এতিয়া আহিছোঁ পিছৰ কুৱেশ্যনটোলৈ মই বুজাইহে দিছোঁ বস্তুখিনি ছেকেণ্ড কুৱেশ্যনে চাওক যে কোনো দুটা স্বৰবৰ্ণ একেলগে নাথাকে তো মই এইটো হেৰি দিছোঁ একেলগে নাথাকে চ' প্ৰথম চাওক এইটো যিহেতু গোটেই কুৱেশ্যনটো কিহৰ ওপৰত ডিপেণ্ড কৰিছে ভাৱেলৰ ওপৰত মানে স্বৰবৰ্ণৰ ওপৰত সেইকাৰণে আমি কনচনেণ্টকেইটা পাতি ল'ম কনচনেণ্টকেইটা পাতি ল'লে কি হ'ব 1 2 3 4 5 6 বুজিছেনে 6 হ'ল 6টাই আছিলে যিহেতু কনচনেণ্ট আৰু ইয়াৰ মাজে মাজে ভাৱেল পাতিম ভাৱেল কেইটা স্থান আছে 1 2 3 4 5 6 7টা স্থান আছে চ' 7টা স্থানত আমি 3টা ভাৱেল পাতিব লাগিব কিমান প্ৰকাৰে পাৰিম সেইটো ভাৱেল এইকেইটা প্ৰকাৰে আমি পাতিব পাৰিম চ' এতিয়া চাওক কনচনেণ্ট কেই প্ৰকাৰে পাৰিম আমি 1 2 3 4 5 6 আছে চ' ফেক্টৰিয়েল 6 প্ৰকাৰে পাৰিম আমি নহ'বনে আৰু ভাৱেল কেই প্ৰকাৰে পাৰিম 1 2 3 4 5 6 7 চ' ভাৱেল কেই প্ৰকাৰে পাৰিম 1 2 3 4 5 6 7 এই 7p 3 প্ৰকাৰে পাৰিম কিয় ভাৱেল 3টা আছে খালী স্থান কেইটা আছে 7টা আছে চ' ইমান প্ৰকাৰে পাৰিম
চ' ইকুৱেল টু ইয়াত বিন্যাস হ'ব নিৰ্ণয় বিন্যাস বিন্যাস ইকুৱেল টু আমি কি পাম চাওক ফেক্টৰিয়েল 6 ইনটু 7p3 এইটো যেতিয়া আপোনালোকে সলভটো কৰিব তেতিয়া আপোনালোকৰ এনসাৰটো আহিব 151,200 হয়নে হয় সো এইটো কৰিব মই ডাইৰেক্ট এনসাৰটো লিখিছো সো এইখিনি লিখিবৰ কাৰণে বুজি পাইছে যে লিখিবৰ কাৰণে ভিডিওটো পজ কৰি লওক সো এতিয়া আহিলে কোৱেশ্চন নম্বৰ 7 টো 7 চক ইন্ডিপেন্ডেন্স শব্দটোৰ কিমান অক্ষৰ কিমান ধৰণে সজাব পাৰি ইয়াৰ স্বৰবৰ্ণ কেইটা ইয়াৰে স্বৰবৰ্ণ কেইটা একেলগে নাথাকে মানে কেইটা যিমানটা গঠন কৰিম তাৰ কেইটাত স্বৰবৰ্ণটা একেলগে নাথাকে বুজিছেনে আমি ফাৰ্ষ্টটো কৰো সলিউশনটো সো ইন্ডিপেন্ডেন্স শব্দটোত কেইটা অক্ষৰ আছে অক্ষৰ সংখ্যা ইকালো কিবা আছে 12টা আছে 12 বুজি পাইছে সো এটা সব ভাৱেলৰ সংখ্যা কিমান আছে ভাৱেলৰ সংখ্যা কিবা আছে ইয়াত 5টা হেগিটা আছে আই ই 5টা হল ইয়াত লিখিব লাগিব ইয়াৰে ই 4টা আৰু আই এটা বুজিছে না সো এতিয়া চাওক কনসনেন্টৰ সংখ্যা চাম কনসনেন্টৰ সংখ্যা ইয়াতে চাব ইয়াতে কনসনেন্টৰ সংখ্যা কিমান আছে যে 1 2 3 4 5 7টা 7 হল ইয়াৰে হেই কেইটা আছে সক n এটা আছে দুটা আছে তিনটা আছে n 3টা তাৰ পিছত সক d দুটা আছে বুজি পাইছে না এখিনি লিখি হ'ল তাৰ পিছত এতিয়া ফাৰ্স্ট আমি মুঠ বিন্যাসটো উলিয়াম এনেদৰে এটো কথা বাদ দিয়ক ফাৰ্স্ট আমি ইয়াৰ মুঠ বিন্যাসটো কিমান শব্দ গঠন কৰিব পাৰি সো মুঠ বিন্যাস হিকলে কি হ'ব 12 বাই কি হ'ব ফেক্টৰিয়েল 4 into factorial 3 into factorial 2 n factorial n by factorial p factorial q factorial r এটো বুজাইছে বুজিছে না তাৰপিছত ইকুৱেল টু ইয়াৰ এনসাৰটো আপোনালোকে কৰিব মই ইয়াত নাতিব কাৰণে জায়গা এড কৰা নাই সো এনসাৰটো হ'ব 166,166,3200 এটো হ'ব এনসাৰ এটো কৰিব পাৰিব বুলি ভাবিছে মই কৈ দিম সো এটো হ'ল এটো আসলে আমাৰ ফাৰ্স্ট পাৰ্টটো সেটা সেকেন্ড পার্ট লৈ যাও সেকেন্ড পার্টটো কি আছে যে ইয়াৰে কেইটা স্বৰবৰ্ণ একেলগে নাথাকে আমি ডাটাৰ শব্দটোত কি কৈছিল স্বৰবৰ্ণ একেলগে থকাটো ফাৰ্স্ট উলিয়াই লৈছিলো সো থকাটো ফাৰ্স্ট উলিয়াই ল'ব লাগিব ফাৰ্স্ট স্বৰবৰ্ণ কেইটা আছে এবাৰ ঘৰটা বনাই লৈছো ইয়াতে হয় নালাগে বা দীঘল নালাগে ই আহিলে স্বৰবৰ্ণ ই আহিলে আই আমি স্বৰবৰ্ণ কেইটা একেলগে ললো আৰু ব্যঞ্জন বৰ্ণ কেইটা হ'ল 7টা হ'ল 7টাটো লিখিছো মই বেলেগকে হেই কৈ দিয়া নাই সো এটুক আমি এটা বুলি ধৰিলো প্লাস এটো 7টা আছে ইকুৱেল কি হ'ব 8টা স্থান হ'ব খালি স্থান বুজি পাইছে না ধৰি লওক অক্ষৰ সংখ্যা আপোনালোকে 8টা পালে তাৰ পাছত এতিয়া এই স্বৰবৰ্ণ কেইটাৰ মাজতে আমি হিহঁতক বিন্যাস কৰিব পাৰিম নাই কাৰণ তাত 5টা খালি স্থান আছে 5টা খালি স্থানত উল্টা পুল্টাকে বহাব পাৰিম সো হিহঁতৰ হেৰি হ'ব বিন্যাস হ'ব আমি চাম কি হ'ব 5টা ভাৱেল লৰ মাজত
ভাৱেলৰ মাজত বিন্যাস ভাৱেলৰ মাজৰ বিন্যাস আৰু আপোনালোকে লিখিব যে 5টা ভাৱেলৰ মাজত কৰিব পৰা বিন্যাসৰ সংখ্যা হ'ল এনেকৈ লিখিব সো কিবা এটা হ'ব ফেক্টৰিয়েল 5 বাই ফেক্টৰিয়েল 5 বাই কি হ'ব 1 2 3 4 ই কেইটা আছে 4টা আছে 4টা আছে আৰু আই কেইটা আছে এটা আছে বুজি পালে নহয় এটো হ'ল আৰু এতিয়া এটোলৈ আহো 8টোলৈ আহো সো 8টা অক্ষৰ কেইটা আছে 8টা আছে না 8টা বুলি ধৰি লৈছো না আমি এটোক 1 বুলি ধৰিছিলো এটো 7টা আছে সো 8টা অক্ষৰ 8টা অক্ষৰ মাজত কৰিব পৰা বিন্যাস কি হ'ব এটো ফেক্টৰিয়েল 8 বাই ফেক্টৰিয়েল কি হ'ব এটোটো বেলেগ বুলি ধৰি লওক এটো এটা বুলি ধৰি লওক এটা নালাগে আপোনালোকক ফেক্টৰিয়েল কি হ'ব কনসনেন্ট কেইটা আছে ইয়াত ফেক্টৰিয়েল 3 ইনটু ফেক্টৰিয়েল কি হ'ব ফেক্টৰিয়েল 2 এটো হ'ল এতিয়া আমি লিখিম একেলগে থকা আমি একেলগে নথকা বুলি লিখি আমি একেলগে থকাটো ফাৰ্স্ট উলিয়াই লম সো যেতিয়া ভাৱেল কেইটা একেলগে থাকে তেন্তে বিন্যাস কিমান হ'ব বিন্যাস ইকুৱেল কি হ'ব ফেক্টৰিয়েল 8 বাই ফেক্টৰিয়েল 3 ইনটু ফেক্টৰিয়েল 2 ইনটু কি হ'ব এটো ফেক্টৰিয়েল 5 বাই ফেক্টৰিয়েল 5 বাই ফেক্টৰিয়েল 4 ইনটু 1 এটো হ'ল এটা বেলেগ সো ইয়াৰ পিছৰকণ চাম আমি ইয়াৰ পিছৰকণ কি হ'ব যে আমি কি উলিয়াব লাগে এতিয়া সৰবৰ্ড একেলগে নথকাটো উলিয়াব লাগে সো নথকাটো আপোনালোকে পাইব যে এটো পাই থকাটো পা হেতু বিক কৰিলে হয় আৰু কি মোষ্টটো পা থকাটো বিক কৰিলে হয় সো নথকাটো হ'ব একেলগে নথকাটো বৰ ডাইৰেক্ট লিখিছো নথকাটো মানে বিন্যাস হ'ব তেতিয়া কি হ'ব equal to 1 6 6 3 2 0 0 minus factorial 8 by factorial 3 into factorial 2 into factorial 5 by factorial 4 জিবালে ইয়াৰ এনসাৰটো উলিয়াবলে ইয়াত অলপ জায়গাটো কমিব সো আপোনালোকে পাৰিব বুলি ভাবিছো এনসাৰটো আছে 164 00 সো এটো হৈছে এনসাৰটো সো বুজি পালে বুলি ভাবিলো সো এখিনি লিখিবৰ কাৰণে আপোনালোকে ভিডিওটো পজ কৰি লওক তো সো 6 নম্বৰ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 কি দি আছে যে পাৰমুটেশন এস এটা আছে এস এটা হনে এস এটা আছে সো এস এটা আছে সো পাৰমুটেশন শব্দটোৰ অক্ষৰ কিমান ধৰণে খজাব পাৰি যাতে ফাৰ্স্ট যেটো অপচন হেতু আছে চক অপচন নহয় আসলে বাধা পি ৰে আৰম্ভ আৰু এস ৰে শেষ হয় এটো পাৰিবই আপোনালোকে স্বৰবৰ্ণ কেইটা একেলগে নাথাকে একেলগে থাকে এটো পাৰিব লাগে আৰু পি আৰু এস ৰ মাজত চাৰিটা থাকে এটো অলপ টান আছে সো আমি প্ৰথম পা কৰি যাম কৰি দিছো অলপ যে পাৰিব বুলি ভাবিও কৰি দিছো সো আমি ফাৰ্স্ট লিখো ফাৰ্স্ট লিখিম অক্ষৰ সংখ্যা অক্ষৰ কিমান 12 সো ইয়াৰ ভাৱেল কিমান আছে ইয়াৰে ভাৱেল কিমান আছে সো পাঁচটাই আছে ইয়াত পাঁচটাই আছে মানে এ আই ও ইউ পাঁচটা তাৰ পিছত কনসনেন্ট কেটা আছে সক ভাৱেল যদি পাঁচটা থাকে তেনে কনসনেন্ট কেটা থাকিব সাতটা এই সাতটাৰ
কিবা ৰিপিট হৈছে নেকি চব টিটো ৰিপিট হৈছে টি দুটা হয় দে চ' এইটো এটা বেলেগ চ' আমি এতিয়া একটো কৰিম পিৰে আৰম্ভ আৰু এছেৰে শেষ বুলি কৈছে ফাৰ্ষ্ট চাওক আমি পিটো এটা বস্তু আঁকি ল'ম চাওক পি আৰু এছটো নিৰ্দিষ্ট স্থানত থাকিবনে নাই বাৰু পি আৰু এইটো এছ ইয়াত কেইটা থাকিব 10টা থাকিব মানে বস্তু পি আৰু এছটো নিৰ্দিষ্ট স্থানত বাদ দিয়ক পি এছটো নাই বুলি ধৰক বা নিৰ্দিষ্ট স্থানত থাকিলে এইটো ফাৰ্ষ্টটো এইটো লাষ্টটো চ' এতিয়া আমি 10 পি ফেক্টৰিয়েল 10 বাই ফেক্টৰিয়েল 2 দিম কিয় দিম চাব যে আপোনালোকে সূত্ৰটা পাইছিলে নে যে ফেক্টৰিয়েল এন বাই ফেক্টৰিয়েল পি ফেক্টৰিয়েল কিউ সূত্ৰটো মনত আছে চ' সেইটোৰ আমি ব্যৱহাৰ কৰিম চ' এতিয়া হেৰি কি হ'ব পিৰে আৰম্ভ আৰু শেষ হোৱা এইটো মই ডাইৰেক্ট এনেকৈ লিখিছোঁ পিৰে আৰম্ভ আৰু শেষ হোৱাটো কি হ'ব ফেক্টৰিয়েল 10 বাই কি হ'ব ফেক্টৰিয়েল 2 ইকুৱেল টু এনচাৰটো কিমান আছে মই চাই দিছোঁ এনচাৰটো আছে 1814400 এইটো ইয়াত কৰিবলৈ দিগদাৰ হ'ব চ' আপোনালোকে মাল্টিপ্লিকেশ্যনটো ভালদৰে কৰিব এইটো হ'ল এইটো হৈছে এটা অংক চ' ছেকেণ্ড পাৰ্টটোলৈ যাওঁ আমি ছেকেণ্ড পাৰ্টটো স্বৰবৰ্ণকেইটা একেলগে থাকে বুলি কৈছে চ' আমি কি কৰিব লাগে একেলগে থাকিলে ফাৰ্ষ্ট ডাটাৰ শব্দটো কৈছিলোঁ আমি তাৰপিছত আহিলে পলিহেড্ৰা এইবিলাক শব্দ কৰিছোঁ চ' এইটো আপোনালোকে পাৰিব বুলি ভাবিলোঁ চ' কেনেকৈ কৰিব মই অলপ হিণ্টছ এটা দিছোঁ চ' চব স্বৰবৰ্ণকেইটা একেলগে আছে ফাৰ্ষ্ট একেলগ কৰি ল'ব লাগিব আমি ফাৰ্ষ্ট স্বৰবৰ্ণ কি আছিলে এ ই আই অ' ইউ স্বৰবৰ্ণকেইটা হ'ল আৰু ইয়াত কিমানটা থাকিব এতিয়া 10ৰ পৰা 12ৰ পৰা যেতিয়া 5টা গুচি যাব তেতিয়া ইয়াত থাকিব 7টা হয়নে 7টা চ' ইয়াত হ'ব 1 প্লাছ কি হ'ব 7 হয়নে চ' এতিয়া কি কৰিব বাৰু আপোনালোকে এইটো এটা অক্ষ বুলি ধৰিছোঁ মানে বুজি পাইছে নাই এইটো মই বুজাই থকা নাই প্ৰতিবাৰত কাৰণ আগতে কৈছিলোঁ এটা অক্ষ বুলি ধৰিব লাগিব একেলগে আছে তাৰপিছত ইহঁতৰ মাজতে এতিয়া 5টা ফেক্টৰিয়েল 5 ধৰণে কৰিব পাৰিম নাই ফেক্টৰিয়েল 5 ধৰণে ইয়াত আমি অক্ষৰ সংখ্যা হিচাপ কৈছোঁ পাৰ্মুলেশ্যন নহয় আগতে ফেক্টৰিয়েল 5 ধৰণে কৰিলে কি হ'ব বাৰু চাওক এই ভাৱেলকেইটাৰ বিন্যাস কিমান হ'ব নিজৰ মাজতে সিহঁতৰ বিন্যাস কি হ'ব চাব ইকুৱেল কি হ'ল ফেক্টৰিয়েল 5 সিহঁতৰ নিজৰ মাজতে তাৰপিছত ইহঁতক চাম এটা অক্ষ 7টা অক্ষ 8টা অক্ষক চাম আমি এই 8টা অক্ষৰ বিন্যাস ইকুৱেল কি পাম আমি চাব যে 8 হ'ল ফেক্টৰিয়েল 8 হ'ল বুজি পাইছে তলত কি হ'ব তলত ফেক্টৰিয়েল 2 হ'ব নাই যিহেতু টি ডাবল আছে ফেক্টৰিয়েল 2 হ'ল এতিয়া এইটো বাদ দিয়ক এতিয়া চাওক এতিয়া শেষত লিখক এতেকে ভাৱেলকেইটা স্বৰবৰ্ণকেইটা একেলগে থাকিলে একেলগে থাকিলে কি হ'ব চাওক ইকুৱেল টু ফেক্টৰিয়েল 8 বাই ফেক্টৰিয়েল 2 ইনটু কি হ'ব ফেক্টৰিয়েল 5 ইকুৱেল টু হিয়াৰ এনচাৰটো হ'ব কি আছে 241 9
2 0 0 এইটো আপোনালোকে কৰিব আপোনালোকে মই এতিয়া কৰি দিয়া নাই কাৰণ দেৰি হৈ যাব কৰিবলৈ কাৰণে সো এইখিনি হ'ল এইটো এটা অংক হ'ল এইটো সেকেন্ড পাৰ্টটো হ'ল এতিয়া মই থাৰ্ড পাৰ্টলৈ আগবাঢ়িম থাৰ্ড পাৰ্টটো অলপ টান আছে ভালদৰে মন দিব প্ৰশ্নটোৰ থাৰ্ড পাৰ্টটো অলপ ইমান টান নহয় অলপ কনচেপ্টটো লাগিব মানে বস্তুটো বুজিছে নাই সো থাৰ্ড পাৰ্টটো কৰিবৰ কাৰণে পি আৰু এছৰ মাজত 4টা অক্ষ দিয়া আছে সো আমি অক্ষকেইটা ফাৰ্ষ্ট আঁকি ল'ম অক্ষকেইটা আঁকি ল'ম 12টা অক্ষ আঁকিম 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 9 10 11 হল 3 4 5 6 7 8 9 10 11 11টা আছে নি 12টা 12টা ইকুৱেল 4 হল 5 6 7 8 9 10 4টা হল এই 12টা হল এতিয়া এই 12টাত P2 যে P2 ইয়াত দিয়া আছে 1 2 3 4 4টা মাজত আছে ইয়াত আছে S2 1 2 3 4 5 6 P2 এক নম্বৰ স্থানত থাকিলে 5 টো 6 নম্বৰ স্থানত S2 6 নম্বৰ স্থানত থাকিছে বুজিছে না P আৰু S ৰ মাজত 4টা আছে সো আমি ইয়াত এটা কনসেপ্ট ল'ব লাগিব ইয়াত আমি P2 ফাৰ্ষ্টত লৈছো S2 সেকেন্ডত লৈছো মানে P2 লেফট হ্যান্ড সাইডত লৈছো আৰু S2 ৰাইট হ্যান্ড সাইডত লৈছো বুজি পাইছে না ফাৰ্ষ্টতে আমি সো P2 যেতিয়া ৰাইট হ্যান্ড সাইডত ল'ম তেতিয়া প্ৰথম স্থানত যেতিয়া প্ৰথম স্থানত বহাম তেতিয়া S2 কিমান স্থানত বহিব 6 নম্বৰ স্থানত বহিব তাৰপিছত P2 মুহাই দিছো এতিয়া P2 যেতিয়া সেকেন্ডত বহিব 1 2 3 4 5 বুজি পাইছে নাই ইয়াত কি বহিব এতিয়া S2 বহিব সো P2 যেতিয়া সেকেন্ডত বহিব S2 7ত বহিব আকৌ মুহাইছো P2 যেতিয়া থাৰ্ড স্থানত বহিব S2 কিহত বহিব 8 স্থানত বহিব S2 8 স্থানত বহিব সো তেনেদৰে এটো আমি লিখি লৈছো এটা বস্তু 4 ত বহিলে 9 5 ত বহিলে 10 6 ত বহিলে 11 7 ত বহিলে 12 ইয়াৰ পিছত সম্ভৱ হ'ব জানো নিজে ভাবক ইয়াৰ পিছত সম্ভৱ হ'ব জানো কাৰণ 8 ত বহিলেতো আমাৰ 13টা বস্তু ওলাই যাব 13টা বস্তু হ'ব সম্ভৱ হ'ব পাৰে জানো নোৱাৰে কাৰণ 13টা আমাৰ অক্ষ নাই অক্ষৰ সংখ্যা 12টা সো 7 হ'ল বুজি পাইছে সো এতিয়া আমি P আৰু S ৰ এতিয়া আমি শেষৰ বস্তুটো চাম আৰু এটা কথা কৈ দিছো এটা চাওক সৰিটো 1 2 3 4 5 6 7 8 9 10 11 12 1 2 3 4 5 6 7 8 9 10 11 12টা 3 12টা হল হে 12টা তেতিয়া যদি এইবাৰ আমি S2 ফাৰ্ষ্টলৈ লৈছো S2 যেনিবা ইয়াত লৈছো আমি S2 ইয়াত লৈছো তেতিয়া P2 কিহত বহিব P2 বহিব ইয়াত সো তেনেদৰে আমি ইয়াত SP লম যেনিবা এটা অলপ অকমান দেখাই দিছো বস্তুটো ফাৰ্ষ্ট S2 লৈছো আৰু ইয়াত P2 লৈছো সো ইয়াত আমি 1 স্থানত দিলে ইয়াত কিমান হ'ব ষষ্ঠ স্থানত বহিব তেনে ইয়াত সেকেন্ডত দিলে ইয়াত কি হ'ব আমাৰ 7 ত বহিব তেনেকে ইয়াত 7 লৈকে থাকিব ইয়াত 13 লৈকে 12 লৈকে থাকিব বুজি পাইছে সো এতিয়া লাষ্ট আমি 7 বাৰকে পাৰিম নাই 7 P2 ফাৰ্ষ্টত বহি পেলাই আৰু S2 P আৰু S ৰ মাজত যেনিবা P2 ৰাইট হ্যান্ড সাইডত আৰু লেফট হ্যান্ড সাইডত আছে S2 ৰাইট হ্যান্ড সাইডত আছে তেতিয়া 7 বাৰ পাম S2 লেফট হ্যান্ড সাইডত আছে P2 ৰাইট হ্যান্ড সাইডত আছে তেতিয়া 7 বাৰ পাম সো এতিয়া হেতুটো পালো এটা মুছটো চাম আমি P আৰু আমি শেষৰ যেটো পাৰ্ট হেতু চাবি
পি আৰু এছৰ মাজত পি আৰু এছৰ মাজত 4টা অক্ষ থাকিলে বিন্যাস হ'ব। বিন্যাস কি হ'ব চাব। চাওক আৰু এটা কৈ লৈছোঁ চাওক যে পি আৰু এছ অক্ষ দুটা আঁতৰাই দিয়ক আপোনালোকে, তেতিয়া 10টা অক্ষ থাকিব নাই। 12 মাইনাছ 2 ইকুৱেল টু 10 থাকিব। চ' 10টা অক্ষ থাকিব। চ' সিহঁত 10টাৰ মাজত কেইটা আছে? টি দুটা আছে। চ' কি হ'ব ইয়াত ফেক্টৰিয়েল 10 বাই ফেক্টৰিয়েল কি হ'ব 2 ইনটু পিটো লেফ্ট হেণ্ড ছাইডত ৰাখি, এইটোতো বুজালোৱে মই, এছটো ৰাইট হেণ্ড ছাইডত ৰাখিলে, এছটো লেফ্ট হেণ্ড ছাইডত ৰাখি আকৌ পিটো ৰাইট হেণ্ড ছাইডত ৰাখি তেতিয়া দুবাৰ পাম আমি, তেতিয়া 7 বাৰ দুবাৰ পাম। চ' 2 ইনটু 7 ইয়াৰ ইকুৱেল টু উত্তৰটো আপোনালোকে এই মাল্টিপ্লিকেশ্যনটো কৰিব মই পাৰিব বুলি ভাবিছোঁ। চ' ইয়াৰ এনচাৰটো কি আছে মই লিখি দিছোঁ আপোনালোকক 2 5 4 0 1 0 0। এইখিনি মাল্টিপ্লিকেশ্যন কৰিবলৈ দিগদাৰ হ'ব, আপোনালোকে এইটো নিজে কৰিব পাৰিব। চ' এইখিনি বুজি পালে বুলি ভাবিলোঁ, যদি নাই পোৱা কমেণ্ট কৰিব। অলপ 3rd নম্বৰ পাৰ্টটো অলপ টান আছে। চ' এইখিনি লিখিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো পজ কৰি লওক। তো বন্ধুসকল এতিয়া আমি কুৱেশ্যন নম্বৰ 9টোলৈ আগবাঢ়িছোঁ। চ' কুৱেশ্যন নম্বৰ 9টো দিছে যে ইকুৱেশ্যন শব্দটোৰ অক্ষবোৰ কিমান ধৰণে গঠন কৰিব পাৰি যদি ভাৱেল মানে স্বৰবৰ্ণ আৰু কনচনেণ্ট মানে ব্যঞ্জন বৰ্ণ একেলগে থাকে। এইটো গোটেই অনুশীলনটোৰ ভিতৰত সহজ অংক বুলি ক'ব পাৰে। চ' সলিউশ্যনটো চাব আপোনালোকে। ইয়াৰ ইকুৱেশ্যন শব্দটোত অক্ষৰ সংখ্যা কিমান আছে চাওক। অক্ষৰ সংখ্যা কিমান? অক্ষৰ সংখ্যা ইকুৱেল কিমান দিয়া আছে? 1 2 3 4 5 6 7 8টা দিয়া আছে। 8 দিয়া আছে। ভাৱেলৰ সংখ্যা কিমান দিয়া আছে চাওক। ভাৱেলৰ সংখ্যা ইয়াত কিমান দিয়া আছে? A 1 2 3 4 5 5টা দিয়া আছে। নিশ্চয় কনচনেণ্টৰ সংখ্যা কিমান থাকিব? 3টা থাকিব। চ' এতিয়া ভাৱেল আৰু কনচনেণ্টবোৰ সদায় একেলগে থাকে, মানে ভাৱেলো একেলগ হৈ থাকে আৰু কনচনেণ্টটো একেলগ হৈ থাকে। চ' ফাৰ্ষ্ট আমি ধৰক ভাৱেলটো একেলগে ধৰিছোঁ। ইয়াত ভাৱেলটো আহিলে কি হ'ব? ভাৱেলটো A E I O U আহিলে, আৰু ইয়াত কি হ'ব? আৰু কনচনেণ্টকেইটা একেলগে থাকিব। এতিয়া কি হ'ব? Q T N সেইকেইটা একেলগে থাকিব। ফাৰ্ষ্ট আমি ভাৱেলটোত থ'লোঁ যেনিবা, তো ছেকেণ্ড আমি কি থ'লোঁ? কনচনেণ্টত থ'লোঁ। অৰ এইবাৰ আমি কনচনেণ্টক আগত দিলোঁ, Q T N ইয়াত আহিব, আৰু এইফালে থাকিব A E I O U। চ' আমি ইয়াত কি কৰিলোঁ যে ফাৰ্ষ্ট আমি ভাৱেলক আগত ৰাখিলোঁ আৰু ছেকেণ্ডত কনচনেণ্টক ৰাখিলোঁ। তাৰ পিছৰ পাৰ্টটোত ফাৰ্ষ্ট আমি কনচনেণ্টক আগত ৰাখিলোঁ আৰু পিছত ভাৱেলক আগত ৰাখিলোঁ। চ' এতিয়া এই ইহঁতৰ মাজতে আমি কি কৰিব পাৰিম? A I O U ইহঁতৰ মাজতে আমি ফেক্টৰিয়েল 5 ধৰণে কৰিব পাৰিম, আৰু এই কি ইহঁতক ফেক্টৰিয়েল 3 ধৰণে কৰিব পাৰিম। চ' আমি ইয়াতো তেনেকৈ সেইটোতো পালোৱেই। তাৰপিছত এই দুবাৰ পালোঁ নাই যে ভাৱেলক আগত ৰাখিলোঁ আৰু কনচনেণ্ট ভাৱেল দুবাৰ পালোঁ। চ' ইহঁতক ইকুৱেল টু হ'ব 2 ইনটু ফেক্টৰিয়েল 5 ইনটু ফেক্টৰিয়েল 3। বুজি পালে? চ' 2 ইনটু এইটো হ'ব 120 ইনটু কি হ'ব 6 হ'ব।
12 এইটো 12 120 চ' এইটো হ'ব 1440 এইটো হৈছে এনচাৰটো আৰু এই অনুশীলনটো ইমানেই কুৱেশ্যন নম্বৰ 10 এটা আছে এইটো ইমান ইম্পৰ্টেণ্ট নহয় চ' ইমানেই আছিলে আজিলৈ বন্ধুসকল এইখিনি বুজি পালে বুলি ভাবিলোঁ চ' আজিলৈ ইমানেই আছিলে ধন্যবাদ